নমস্কাৰ প্ৰিয় দৰ্শক কেৱল বছৰৰ প্ৰথম দিন প্ৰথম মাহ জানুৱাৰী দিনটোৱে নহয় বছৰৰ প্ৰতিটো দিনেই যেন আপোনালোকৰ নতুন বছৰটো সুখ শান্তিৰে পাৰ হয় তাৰে কামনা কৰিলো হেপী নিউ ইয়াৰ 2025 বছৰটো আজি প্ৰথম দিন এই প্ৰথম দিনতে সিদ্ধান্ত লওক যে আপুনি সবচে ডাঙৰ এজন বা এজনী গৌৰৱৰ ব্যক্তি পজিটিভ মাইন্ড লৈ আজি প্ৰথম দিনটোৰ পৰা বছৰটো ধুনিয়াকৈ যাব কাৰণে চেষ্টা কৰক সিদ্ধান্ত লওক নিজৰ ওপৰত সংকল্প লৈ আত্মবিশ্বাসৰে যিকোনো কাম কৰিবলৈ সক্ষম হওক যদি আপোনাৰ লোক আমাৰ ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে মাহেকীয়া ৰাখিফল পাবৰ বাবে চেনেলটি সাবস্ক্ৰাইব কৰি থব পাৰে বছৰৰ প্ৰথমটো মাহ 2025 জানুৱাৰী মাহটো কেনেদৰে পাৰ হ'ব এই ভিডিওটো জানুৱাৰী মাহৰ ৰাখিফলৰ বিষয়ে জানিব পাৰিব কি ভাল কি বেয়া সকলোবোৰ তথ্য আলোচনা কৰিব গৈ আছো যেহেতু ভিডিওটো দীঘলীয়া হ'ব তাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ 12টা ৰাখিৰ ওপৰত আমি আলোচনা কৰিব কাৰণে গৈ আছো ভিডিওটো শেষলৈ চাব বুলি আশা থাকে তেনেহলে বন্ধু বান্ধৱীসকল পলম নকৰি ভিডিওটো আৰম্ভণি কৰি আছো প্ৰথম আহিছো আমি মেঘ ৰাখিৰ জাতক জাতিকাসকলে এই জানুৱাৰী মাহটো বছৰৰ প্ৰথম মাহটো এই লোকৰ বাবে বিশেষ শুভ হ'বলৈ গৈ আছে 3 জানুৱাৰীৰ পৰা আপোনাৰ মাহটোৰ তৃতীয় সপ্তাহটোলৈ স্বাস্থ্য সবচে ডাঙৰ মুহূৰ্ত আপুনি ভাল ফলাফল দেখিবলৈ পাব বছৰৰ প্ৰথম মাহটোত আৰ্থিকৰ অৱস্থাত আয়ৰ ক্ষেত্ৰত আগ্ৰগতি হ'ব বিনিয়োগৰ ক্ষেত্ৰত বেছি ধ্যান দিব লাগিব যিসকলে প্ৰেম ৰিলেশনশ্বিপত আছে যিবোৰ মিত্ৰতা চলি আছিল এয়া গভীৰতালৈ খাপ খাব পাৰে যিকোনো সমস্যা যেনে যদি আপুনি ভাড়া ঘৰত বা ভাড়া দোকান দি আছে তেনে অৱস্থাত আপোনাৰ মালিকৰ পৰা প্ৰবলেম আহিব পাৰে সমস্যা ক্ৰিয়েট হ'ব পাৰে হেহে যিকোনো কথা ক'লে ভাবি চিন্তি কৈ নিজৰ মনত মনোযোগেৰে ৰাখি আপুনি বিবেচনা কৰি প্ৰশ্নটোৰ এনসাৰ দিব তেনেহলে আমি সকলো কামতে জয় হ'ব পাৰিম আমি আনৰ পৰাও দুখ নাপাওঁ তেনেহলে বন্ধুগণৰ শৰীৰৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব পাৰে এই মাহটোত কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ কাৰণ স্বাস্থ্যটো আপোনাৰ হয় নহয় জানো সৰু অসুবিধাৰ পৰা বাচিবলৈ নিয়মিতভাৱে ব্যায়াম এক্সাৰসাইজ কৰক আপোনাৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহিছো বিষ ৰাখিলৈ এই মাহটো পৰিয়ালৰ পাৰিবাৰিক জীৱনৰ বাবে বৰ ভাল নহব পাৰে এই মাহটো কৰ্মৰ ক্ষেত্ৰত কিছু নতুন সুযোগ আহিব কিন্তু আপোনালোকৰ কিন্তু আপুনি কষ্ট কৰিব লাগিব নিজৰ ওপৰত নিজৰ কৰ্মৰ প্ৰতি ফোকাস কৰি কষ্ট কৰিব লাগিব এই মাহটো যথেষ্ট কিয়নো জীৱনটো আপোনাৰ হয় যদি তুমি চাকৰিৰ সন্ধান কৰি আছা বা তেতিয়া জানুৱাৰী দ্বিতীয় সপ্তাহত অত্যন্ত ভাল মাহ হ'ব তাৰিখ হ'ব আৰ্থিক পৰিয়াল ব্যক্তিত্ব জীৱন বিখ্যাতিৰ বাবে জানুৱাৰী মাহটো ধন সম্পদৰ ক্ষেত্ৰত এক অত্যন্ত সময় যদি কোনো পুৰণি লোন আছে তেতিয়া এই মাহটোত সেই ঋণ পৰিশোধৰ কৰাৰ সুযোগ পাব বিশেষকৈ জানুৱাৰী তৃতীয় সপ্তাহটো আছে 2025 চনত পৰিয়ালৰ লগত সম্পৰ্ক মজবুত কৰিবৰ বাবে এই মাহটো ভাল সময় হেহে আগবাঢ়ি যাওক প্ৰেম লাভ ৰিলেশনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত জানুৱাৰী মাহটো স্মৰণীয় হৈ থাকিব সঁচা কথা কৈ মন দি আপোনাৰ আপোনজনৰ বিলিফ ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰক কাৰণ আমাৰ সবচে ডাঙৰ সমস্যাটো হৈছে বিশ্বাস আমি এজন ব্যক্তিক ধুনিয়া দেখি আমি কেতিয়াও ভাল নাপাওঁ ধুনিয়া এদিন বেয়া হৈ যাব পাৰে কিন্তু বিশ্বাস আমি এবাৰে কৰা হয় এজন মানুহৰ ওপৰত যেতিয়া আমি বিশ্বাসটো ভাঙি যায় তেনেহলে আমাৰ দ্বিতীয়বাৰ বিশ্বাস কৰিবলৈ বহুত কঠিন হয় আমি লৰাবোৰক কৈছো ছোৱালীবোৰৰো হয় কিন্তু বেছিকৈ লৰাবোৰক হয় হে বিশ্বাসটো নিজৰ ওপৰত কৰাটো খুবেই দৰকাৰ আৰু নিজৰ পাৰ্টনাৰকো বিশ্বাস দিয়াটো খুবেই দৰকাৰ এই স্বাস্থ্যৰ ক্ষেত্ৰত জানুৱাৰী মাহটো প্ৰথম ভাগত অলপ অৱহেলা কৰিব পাৰে যেহেতু বৃহস্পতি গ্ৰহটো আপোনাৰ দুৰ্বল হৈ থাকিব পাৰে প্ৰথম সপ্তাহত বেছিভাগ মছলা জাতীয় বস্তুবোৰ কমাই খাবলৈ চেষ্টা কৰক স্বাস্থ্যৰ প্ৰতি সচেতন হওক নিয়মিতভাৱে ব্যায়াম এক্সাৰসাইজ কৰক দৈনিক ৰাতিপুৱা শুই উঠি তেনেহলে মনটো পজিটিভ হৈ আপোনাৰ কিন্তু ভালে যাব আপোনাৰ শুভ দিন হৈছে জানুৱাৰী 7 তাৰিখ 16 জানুৱাৰী আৰু 28 জানুৱাৰী আৰু আপোনাৰ শুভ সংখ্যা হৈছে 3 6
9 আৰু শুভ ৰং হৈছে সেউজীয়া আৰু সোণালী তেনেহলে ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহিছো মিথুন ৰাশি জানুৱাৰী মাহটো 2025 চনৰ প্ৰথম মাহটোৰ বাবে এক গুৰুত্বপূৰ্ণ সময় কৰ্ম জীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ চিন্তা ভাৱনা সৃষ্টিশীলতাই সাফল্য আনিব ব্যৱসায় বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক ধৈৰ্যৰ সৈতে সিদ্ধান্ত লওক যিকোনো কৰ্মৰ প্ৰতি ফোকাস কৰক স্বাস্থ্যৰ প্ৰতি কিন্তু এই জানুৱাৰী মাহটোত অভ্যাস ৰাখক যে ব্যায়াম কৰি আপোনাৰ আগতকৈ স্বাস্থ্য ভাল কৰিব কেনেকৈ পাৰি কঁকালৰ বিষ পাত ভৰিৰ বিষ এইবিলাক যন্ত্ৰণাই আপোনাক কেতিয়াবা মানসিক চাপৰ প্ৰয়োজন আহিব পাৰে সেইকাৰণে আপুনি এক্সাৰসাইজ কৰক ৰাতিপুৱা উঠি দৈনিক কেনেকৈ আপোনাৰ নিজৰ স্বাস্থ্যটো ভাল ৰাখিব পাৰি সেইটো চিন্তা কৰক নিজৰ কামবোৰৰ লগতে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো খুবেই দৰকাৰ কাৰণ স্বাস্থ্যটো আমাৰ সকলোৰে নহয় নিজৰ হয় আপোনাৰ ৰঙা ফুল দান কৰক শনিদেৱৰ পূজা কৰক মঙ্গলবাৰে হনুমান চালিসা পাঠ কৰক এই মাহটো এগৰাকী আত্মবিশ্বাসী ব্যক্তি হিচাপে পৰিণত কৰি নিজকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আপোনাৰ বছৰৰ প্ৰথম মাহটো শুভ হওক তাৰে কামনা কৰিছো ধন্যবাদ ইয়াৰ আগতে আপোনালোকক এটা নতুনকৈ ৰিকুৱেষ্ট জনাব বিচাৰিছো যদি আপোনালোক আমাৰ ইউটিউব চেনেললৈ নতুনকৈ আহিছে তেনেহলে আপোনালোকে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব যদি আপোনাৰ মনবোৰ হালকা হয় সো যদি ভিডিঅ'বোৰ চাই একেবাৰে ভাল পায় আৰু লগতে নতুন বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব কাৰণ আমি মানুহক সহায় কৰিব লাগে তেনেহলে এজন ব্যক্তি আগবাঢ়ি যাব পাৰে হেয়ে ওকো শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহকচোন এবাৰ ৰাশিফলৰ বিষয়ে আমি জানি লওঁ কৰ্কট ৰাশি এই কৰ্কট ৰাশি জানুৱাৰী মাহটোত ধনৰ আৰ্থিকৰ কৰ্ম জীৱনৰ লাভ ৰিলেচনৰ স্বাস্থ্যৰ মাহটো কেনেদৰে যাব এই মাহটোৰ সুস্থ থাকিব কিন্তু মানসিক চাপ বেছি হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ কাৰণ স্বাস্থ্যটো আমাৰ নিজৰ হয় মই প্ৰত্যেকটো ভিডিঅ'ত প্ৰত্যেকটো স্ক্ৰিপ্টতে কওঁ স্বাস্থ্যটো আমাৰ নিজৰ হয় কিয়ন স্বাস্থ্যটো আমি সঠিক গুৰুত্ব লোৱাটো খুবেই দৰকাৰ একদম বিৰাটেই দৰকাৰ হয় সেইকাৰণে স্বাস্থ্যৰ প্ৰতি খুবেই দৰকাৰ যত্ন লোৱাটো খুবেই দৰকাৰ প্ৰেমৰ ক্ষেত্ৰত জানুৱাৰী মাহটো ভাল যাব 18 জানুৱাৰী সময়ত দিয়া আৰু প্ৰিয়জনৰ কথা মন দি শুনা 18 জানুৱাৰীৰ পাছত তাৰ আগতো শুনিব পাৰিলে যথেষ্ট ভাল কিন্তু কিছুমান ক্ষেত্ৰত আপুনি ওপৰত নাযাব তলত থাকি কেনে আপুনি পাৰ্টনাৰৰ প্ৰতি সন্মান ৰাখি আগবাঢ়ি যাব কাৰণে চেষ্টা কৰক 18 জানুৱাৰীৰ সময়ত দিনা প্ৰিয়জনৰ কথা মন দি শুনাৰ প্ৰয়োজন আছে আপোনাৰ ধৈৰ্য পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য গঢ় লৈ উঠিব কিন্তু এই মাহটোত কৰ্মৰ ক্ষেত্ৰত এই মাহটো কামৰ চাপ বেছি হ'ব পাৰে কিন্তু পৰিশ্ৰমে ফলাফলত আপোনাৰ এই মাহটো 22 জানুৱাৰীৰ পিছত ভাল ফলাফল দেখিবলৈ পাব হেহে নিজৰ ওপৰত বিলিভ ৰাখি কৰ্মৰ ক্ষেত্ৰত ফোকাস কৰিবলৈ চেষ্টা কৰক প্ৰতিটো কামৰ পৰা শিকিব লাগিব সমস্যা সিদ্ধান্ত লোৱা সফলতাৰ মূল চাবিকাঠি হ'ব যিকোনো সিদ্ধান্ত আপুনি নিজক বিলিভ কৰি ৰাখি কেনে আগবাঢ়ি যাবলৈ চেষ্টা কৰক সিংহ ৰাশি জানুৱাৰী মাহটো আপোনাৰ নেতৃত্ব গুণ বহুত সমস্যা সমাধান হ'ব পাৰে আৰ্থিকৰ দিশত এই মাহটো পুৰণি অথবা যিকোনো পুৰণি অতীতৰ কথা ভাবি কেনে আপোনাৰ মানসিক চাপ আহিব পাৰে কিন্তু আঁতৰাই দিয়ক অতীতবোৰ পাহৰি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক হেয়ে খংটো অলপ নিয়ন্ত্ৰণ কৰি ৰাখি ইগোটো অলপ কন্ট্ৰোল কৰি ৰাখি আগবাঢ়ি যাব কাৰণে চেষ্টা কৰক স্বাস্থ্যৰ সম্পৰ্কে পৰিপূৰ্ণ যত্নৰ ল'ব লাগিব যদিহে জীৱনত শক্তি নতুনকৈ অনুভৱ কৰিব বিচাৰে প্ৰেম বৈবাহিকৰ ক্ষেত্ৰত নিজৰ পাৰ্টনাৰৰ লগত সৰু সুৰা কথাক লৈ কাজিয়া পেচাল লাগিব পাৰে হেহে এই জানুৱাৰী 2012 তাৰিখৰ পিছত আপুনি নিজৰ পাৰ্টনাৰক সন্মান কৰাটো ৰেসপেক্ট কৰাটো খুবেই দৰকাৰ অকলে জানুৱাৰী মাহটোৱে নহয় এই মাহটোৰে বছৰৰ প্ৰথম মাহটোতেই ধৰি 2025 বছৰটোত আপোনাৰ ৰেসপেক্ট আৰু সন্মান মানি চলাটো খুবেই দৰকাৰ কাৰণ আমি সন্মান দিলেহে সন্মান পাওঁ সেই ৰেসপেক্ট দিলেহে ৰেসপেক্ট পাওঁ এই দুনিয়াখন জীৱনটোই তেনেকুৱা হেহে নিজৰ খংটো অলপ কন্ট্ৰোল কৰি ৰাখি কেনে আপুনি নিজৰ পাৰ্টনাৰৰ লগত বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ফালৰ পৰা এই মাহটো ভালে যাব বাট মাহৰ লাষ্টৰ ফালে গ্যাসৰ প্ৰবলেম আহিব পাৰে হেহে মছলা জাতীয় বস্তু আপুনি খুব কমাই খাব লাগিব আপোনাৰ সকলো জানুৱাৰী মাহটো সুন্দৰকৈ পাৰ হওক মই তাৰে কামনা কৰোঁ বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই জানুৱাৰী মাহটোত অলপ কিন্তু
কঠোৰ পৰিশ্ৰম কৰিব লাগিব আপোনাৰ যিটো কঠোৰ পৰিশ্ৰমে আপোনাৰ ভাল ফলাফল দেখিবলৈ পাব ভাল ৰিজাল্ট পাব আপুনি যিটো কষ্ট কৰি আছে পৰীক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল দেখিবলৈ পাব কিন্তু অলপ কষ্ট কৰক অলপমান কষ্ট জোৰছে কৰিলে আপুনি আগবাঢ়ি যাবলৈ সফলতা পাব ধন্যবাদ কন্যা ৰাশি জানুৱাৰী মাহত কন্যা ৰাশিৰ জাতকৰ কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে শনি গ্ৰহৰ পৰিচালনাই আপোনাৰ নতুন প্ৰচেষ্টা প্ৰস্তুতি কিপাই আপোনাৰ মা লক্ষ্মীৰ কিপাত আপোনাৰ জীৱনলৈ এক নতুন সিদ্ধান্ত আহি ফলস্বৰূপে আপোনাৰ অতীতৰ দুখবোৰ পাহৰি নতুন বাস্তৱটো আপুনি ধুনীয়া কৰিবলৈ সক্ষম হ'ব হে এই জানুৱাৰী মাহত আপুনি খুবেই কৰ্মৰ প্ৰতি ফোকাস কৰাটো খুবেই দৰকাৰ যিহেতু আপুনি কৰ্ম কৰি আছে ফ্যামিলিটো কষ্ট কৰি চলাই আছে হে আপুনি দুখবোৰ পাহৰি আপোনাৰ নিজৰ পাৰ্টনাৰৰ সাপোৰ্ট যেহেতু কৰি আছে আপুনি নিজৰ পাৰ্টনাৰ যথেষ্ট সাপোৰ্ট কৰে কিন্তু আপুনি খংটো নিয়ন্ত্ৰণ কৰিব লাগিব খংহে মানুহক ধ্বংস কৰে ইমান খং নকৰিব যথেষ্ট খংটো নিয়ন্ত্ৰণ কৰি ৰাখি কেনে আপুনি এই জানুৱাৰী মাহত ভাল পৰিশ্ৰম কৰি নিজৰ পাৰ্টনাৰক সন্মান কৰি বিলিভ দি সৰু হৈ থাকে আপুনি আগবাঢ়ি যাব কাৰণে চেষ্টা কৰিব লাগিব কিয়নো দুৰ্বল হৈ থাকিলে দুৰ্বল মনে দুৰ্বল শৰীৰে আমাক নিগেটিভ এনাৰ্জিবোৰ নিগেটিভ প্ৰভাৱবোৰ আঁতৰাব কেতিয়াও নোৱাৰে হে দুৰ্বল হৈ থাকিলে এই কলিৰ যুগত প্ৰত্যেকজন মানুহে আপোনাক টাৰ্গেট কৰিব আপোনাৰ সপোনবোৰ ভাঙি চিঙি খাই পেলাব হে নিজৰ প্ৰতি দুৰ্বল নাৰাখি নিজকে সিদ্ধান্ত লওক সংকল্প লওক মই এজন এই পৃথিৱীৰ অন্যান্য পাৰ্সন ব্যক্তি যি নেকি মই এই পৃথিৱীত মোৰ লৰা ছোৱালীয়ে হওক মোৰ নিজৰ পাৰ্টনাৰে হওক মোৰ হাজবেণ্ডে হওক মই সকলোকে সমান দৃষ্টিৰে চাম আৰু আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম হে নিজৰ ওপৰত বিলিভ ৰাখি খংটো অলপ কমাই ইগোটো অলপ 30% কৰি থৈ আপুনি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰক ধন্যবাদ স্বাস্থ্যৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতকৰ বাবে মাধ্যমেৰে যাব কিন্তু এই মাহটো জানুৱাৰীৰ প্ৰথম সপ্তাহত আৰম্ভণিতে সৰু সুৰা সমস্যা হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই দৰকাৰ কাৰণ স্বাস্থ্যটো আপোনাৰ হয় মোৰ নহয় শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতি অনুকূলৰ প্ৰভাৱৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে এই মাহটোত জানুৱাৰী মাহটোত বুধ গ্ৰহৰ শক্তি কৰিবলগীয়া বুধবাৰে দিনটোত হেউজিয়া বস্তু পৰিধান কৰক তেনেহলে আপোনাৰ বুধ গ্ৰহটো শক্তিশালী হৈ উঠিব আৰু নিজৰ মনটো শক্তিশালী হৈ উঠি আপুনি প্ৰত্যেকটো দিনে প্ৰত্যেকটো মাহৰ প্ৰত্যেকটো দিনে আপুনি ভাল এটা উচ্চ সিদ্ধান্ত ল'ব পাৰিব ধন্যবাদ তুলা ৰাশিৰ জাতকৰ বাবে ব্যক্তিত্ব জীৱনৰ জানুৱাৰী মাহটো অতি শুভ সময় হ'বলৈ গৈ আছে কিয়নো আপুনি যিটো কষ্ট কৰি আছে তাৰ ফল পাবলৈ নিশ্চয় পাব কিন্তু অলপ সময় লাগিব দেই ধৈৰ্যৰ ফল সদায় মিঠা কৰ্ম জীৱনৰ সহকৰ্মীৰ বন্ধুত্বৰ পৰা সাপোৰ্ট পাব কিন্তু এই মাহত সাপোৰ্ট পালে আপুনি আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা পাব উদ্যোগী হ'ব আৰম্ভ কৰক নিজৰ কামবোৰত ফোকাস কৰি আগবাঢ়ি যাবলৈ কিন্তু চেষ্টা কৰিব লাগিব আৰ্থিকৰ দিশত নতুন আয় উৎসাহ লাভ কৰিব পাৰে সম্পত্তি লাভৰ সম্ভাৱনা আছে কিন্তু এই মাহটোত নতুন আপোনাৰ মা দেউতাৰ পৰা হওক নিজৰ ফ্যামিলিৰ পৰা হওক আপোনাৰ গিফ্ট পাব পাৰে কিন্তু আপুনি ছাত্ৰ ছাত্ৰীসকল যিসকল আছে কিন্তু দেই মৰম পাব সাপোৰ্ট পাব ডাঙৰৰ আশীৰ্বাদ পাব এই নতুন বছৰৰ প্ৰথম মাহটোতে পৰিয়ালৰ সম্পৰ্কৰ লগত সময় কটাব লাগিব আত্মবিশ্বাসৰ লগত সম্বন্ধ ৰাখি ফ্যামিলিৰ লগত চলিলে আপোনাৰ এই মাহটো খুবেই ভাল যাব 2025 চনৰ জানুৱাৰী মাহটোত অনুকূল হ'ব কিন্তু যিসকলে লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত আগবাঢ়িব যাম বুলি ভাবি আছে কিন্তু সিদ্ধান্ত ল'ব পৰা নাছিলে কিন্তু অনুকূল হৈ থাকিব স্বাস্থ্যৰ প্ৰতি এই মাহটো কিন্তু গুৰুত্ব দিয়াটো খুবেই দৰকাৰ কিয়নো মই প্ৰত্যেকটো ৰাখিতে কওঁ যে স্বাস্থ্যটো আমাৰ নিজৰ হয় বেলেগৰ নহয় সেই স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই দৰকাৰ কম পৰিমাণে আমাৰ স্বাস্থ্যটো ইফাল নিগেটিভ আপোনাৰ মনটো ষ্ট্ৰং কৰক আগতে ফাৰ্ষ্ট আমাৰ মনটো ষ্ট্ৰং কৰিব লাগিব তাৰ পিছত আমাৰ স্বাস্থ্য অটোমেটিক ষ্ট্ৰং হৈ যাব শিক্ষাৰ্থীসকলৰ পঢ়া শুনাৰ পৰা মন নাযাব পাৰে হে দৈনিক ব্যায়াম এক্সাৰসাইজ কৰক ৰাতিপুৱা শুই উঠি কিয়নো আমাৰ ৰাতিপুৱা শুবতে আমাৰ মনবোৰ পজিটিভ হয় এক নতুন চিন্তা চৰ্চাৰে আমাৰ মনটো পজিটিভ হয় নিগেটিভ এনাৰ্জিবোৰ মাইন্ডসেটৰ পৰা আঁতৰি আমাৰ পজিটিভ ধনাত্মক শক্তিৰে আমাৰ লগতে মাইন্ডটো ধনাত্মক শক্তিৰেও আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰোঁ হে আমি
যে সিদ্ধান্ত লওঁ এই মাহটোৰে বছৰৰ প্ৰথম মাহতে আমি সিদ্ধান্ত লওঁ যে আমি নিজৰ কৰ্মৰ প্ৰতি শিক্ষাৰ প্ৰতি আমাৰ কেৰিয়াৰৰ প্ৰতি প্ৰতিজন গুৰুত্ব দি আমি এই বছৰটো ধুনীয়া কৰিবৰ কাৰণে যাম আৰু ধুনীয়া কৰিমেই বুলি নিজৰ ওপৰত সংকল্প লওক বিশ্বাস ৰাখক ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব দেই আপোনাৰ এটা লাইকে মোকো অলপ মোটিভেট কৰে ধন্যবাদ এবাৰ আহিছো বৃশ্চিক ৰাশিলৈ জানুৱাৰী মাহটোৰ ৰাশিৰ জাতকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰিণতি হ'ব পাৰিব শনি বৃহস্পতি আৰু মংগলৰ প্ৰভাৱৰ ফলত এই মাহটো ব্যক্তিগত জীৱন সফলতা পাব সঠিক সিদ্ধান্ত আৰু ধৈৰ্যৰ এই মাহটো সুযোগ ক্ষেত্ৰত আপুনি আগবাঢ়িব লাগিব কৰ্ম আৰ্থিকৰ ক্ষেত্ৰত আৰ্থিকভাৱে এই মাহটো লাভৱান হ'ব বৃশ্চিক ৰাশি জাতকসকল যিসকলে ব্যক্তিগত নিজৰ ব্যৱসায় আছে তেওঁলোকৰ নতুন লগৰীয়াৰ লগত সুযোগ হৈ ব্যৱসায় বহল কৰাৰ সম্ভাৱনা আছে আপোনাৰ স্বাস্থ্য ভালে থাকিবৰ বাবে মংগলৰ গ্ৰহৰ প্ৰভাৱৰ উন্নতি কৰিবলৈ মংগলবাৰে দিনটোত হনুমান চালিচা পাঠ কৰক তেনেহলে স্বাস্থ্যৰ প্ৰতি কৰ্মক্ষেত্ৰৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাবলৈ পাৰিব শিক্ষাৰ ক্ষেত্ৰত কঠোৰ অধ্যয়ন পৰিশ্ৰম কৰাটো খুবেই দৰকাৰ মনোযোগ দিয়াটো খুবেই দৰকাৰ এই মাহটো সাফল্য লাভ কৰিবলৈ আপুনি সক্ষম হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ অংশগ্ৰহণৰ কৰা শিক্ষাৰ্থীসকলৰ বাবে ভাল ফলাফল দেখিবলৈ পাব ধনু ৰাশিলৈ এই মাহটো নতুন পদ দায়িত্ব লাভৰ কৰিব পাৰিব কিন্তু আপুনি আপোনাৰ কপাল ফুলিবলৈ গৈ আছে ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব পৰিয়ালৰ লগত আয়ৰ পথ যথেষ্ট বাঢ়িব স্বাস্থ্যৰ প্ৰতি পৰা কোনো সমস্যা থাকিব নালাগে মানসিক শক্তি লাভ কৰিব বাবে আপুনি নিজৰ দৈনন্দিন কামবোৰ ভাল ধৰণে কৰা খুবেই দৰকাৰ আপোনাৰ শুভ দিন হৈছে 8 জানুৱাৰী 15 জানুৱাৰী আৰু 23 জানুৱাৰী আৰু শুভ ৰং হৈছে বগা আৰু নীলা পৰিয়ালৰ আৰু সামাজিক জীৱনৰ পৰিয়ালৰ পৰা সম্পৰ্ক স্থাপত পাবৰ বাবে কৰ্মৰ দিশত এই মাহটো সামাজিকভাৱে আপোনাৰ মান সন্মান বৃদ্ধি পাব কিন্তু অতীতৰ দুখবোৰ আঁতৰি কিনে এই মাহটোত আপোনাৰ কিছুমান সুখ পাবলৈ আপুনি গৈ আছে কিন্তু খুবেই দৰকাৰ আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই দৰকাৰ আৰু পৰিয়ালৰ প্ৰতিও গুৰুত্ব দিয়াটো খুবেই দৰকাৰ যেহেতু গুৰুত্ব দি আছে মই গুৰুত্ব নাই দিয়া বুলি কোৱা নাই গুৰুত্ব দি আছে গুৰুত্ব দিয়াৰ লগতে আপুনি নিজক আগতে গুৰুত্ব দিয়াটো খুবেই দৰকাৰ কৰ্মৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত প্ৰত্যেকটো আপুনি আগতীয়াকৈ সচেতন হৈ থকাটো খুবেই দৰকাৰ মনটো চঞ্চল হৈ থাকিলে নহ'ব আগ্ৰহ হৈ আপুনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব তেনেহলে ইয়াৰ ভাল ফলাফল পাবলৈ আপুনি সক্ষম হ'ব এই সময়ছোৱাত অনুকূল কিছুমান নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে শিক্ষাৰ্থীসকলৰ বাবে মা দেউতাৰ পৰা যথেষ্ট মৰম চাপত পাবলৈ গৈ আছে এই মাহটোত আৰু যিসকলৰ প্ৰেমৰ ক্ষেত্ৰত আছে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত অনুকূল হৈ থাকিব এই মাহটোত ধন্যবাদ বন্ধু বান্ধৱীসকল এইবাৰ আহিছো মকৰ ৰাশিলৈ এই মাহটো বাবে কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ আহিব চাকৰি বিচাৰি থকা লোকসকলৰ বাবে এই মাহটো ভাল ফলাফল দেখিবলৈ পাব কৰ্মৰ জীৱনৰ মন দিয়াটো খুবেই দৰকাৰ যিসকলৰ ব্যায়ামৰ জড়িত তেওঁলোকে বাবে জানুৱাৰী মাহটো নতুন লগৰীয়াৰ লগত সম্পৰ্ক স্থাপন কৰি ভাল ফলাফল দেখিবলৈ পাব স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো খুবেই দৰকাৰ মানসিক স্বাস্থ্যৰ কৰ্মৰ চাপ আৰু আৰ্থিক চিন্তাৰ বাবে ব্যায়াম কৰাটো খুবেই দৰকাৰ এই মাহটো স্বাস্থ্যৰ প্ৰতি নিয়মিতভাৱে স্বাস্থ্যৰ প্ৰতি পৰীক্ষা ল'ব পাৰে সেয়েহে আপুনি মছলাজাতীয় বস্তুবোৰ কমাই খাব প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ মাজত সম্পৰ্কৰ উন্নতি হ'ব পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্কৰ উন্নত হ'ব স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ ধৈৰ্য আৰু নিজৰ ওপৰত বিলিভ ৰাখি আগবাঢ়ি যাওক ধন্যবাদ কুম্ভ ৰাশিলৈ আহিছো এইবাৰ বন্ধু বান্ধৱীসকল জাতক জাতিকাসকল যিসকল কুম্ভ ৰাশি আছে এই মাহটো কিন্তু আশীৰ্বাদপূৰ্ণ সময় হ'ব আপোনাৰ জানুৱাৰী মাহটোত কৰ্ম জীৱনৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কাৰ্য ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব কিয়নো আপোনাৰ ভাগ্যই আপোনাৰ বৃহস্পতি গ্ৰহটো ভাল থাকিব শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো খুবেই দৰকাৰ আৰ্থিকৰ দিশত লোন লোৱা ধাৰৰ পৰা মুক্ত পাব ডাঙৰ লাভ পাব আপুনি পুৰণি লগৰীক দিয়া আন কাৰোবাক দিয়া টকা
ধন উভতাই পাব এই মাহটোৰ জানুৱাৰী 16 তাৰিখৰ পৰা জানুৱাৰী লাষ্টৰ সপ্তাহটোৰ মাহটো আপোনাৰ যথেষ্ট ভাল ফলাফল দেখিবলৈ পাব অতীতৰ দুখবোৰ আঁতৰি যায় নতুন বাস্তৱত সফলতা পাবলৈ গৈ আছে কিন্তু অভিমানবোৰ অলপ কমাবলৈ ধৰিব এই মাহটোৰ ঘৰত ধ্যান অনুষ্ঠান হ'ব পাৰে কিন্তু যিকোনো কৰ্মৰ ক্ষেত্ৰত আপোনাৰ এই মাহটো কিবা কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কাজ কৰ্ম হ'ব পাৰে কিন্তু এই মাহটো দেখা যাব পাৰে কিয়নো আৰু বন্ধু বান্ধৱীসকল ইগো বেছিভাগ মানুহক সম্পৰ্কবোৰ ধ্বংস কৰি দিয়ে হেহে নিজৰ ওপৰত ধৈৰ্য ৰাখি আগবাঢ়ি যাবলৈ কাৰণে চেষ্টা কৰক সম্পৰ্ক নষ্ট কৰি দিয়ে কিন্তু হে নিজক বিলিভ কৰি আগবাঢ়ি যাব লাগিব কন্ট্ৰোল ইয়োৰ সেলফ মন থকা সকলো কথা আপোনাৰ আন মানুহৰ লগত শেয়াৰ নকৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহিছে অন্তিমটো ৰাখিলৈ মীন ৰাখিৰ এই মাহটো কিন্তু অৱশ্য ভালে থাকিব সকলোবোৰ ক্ষেত্ৰত আপোনাৰ ভাল ফলাফল দেখিবলৈ পাব মীন ৰাখিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো প্ৰেম আৰু পাৰিবাৰিক জীৱনত এই মাহটো আপোনাৰ ইতিবাচক পৰিৱৰ্তন ঘটিব পাৰিবাৰিক জীৱনত শান্তিময় হ'ব কাৰণে গৈ আছে নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট সাপোৰ্ট পাব কিন্তু বাকি সবসে সকলো আপোনাৰ ভালে থাকিব বৃহস্পতি গ্ৰহটো আপোনাৰ নৱম শ্ৰেণীত আহি পৰিব যাৰ ফলত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব বিশেষকৈ সতৰ্ক হ'ব লাগিব স্বাস্থ্যৰ প্ৰতি জানুৱাৰী 16 তাৰিখৰ পৰা অন্তিমটো জানুৱাৰী মাহৰ শেষলৈ আপোনাৰ অলপ কঁকালৰ বিষ মাথাৰ বিষৰ ধৰণৰ সমস্যা আহিব পাৰে কিন্তু নিজৰ ওপৰত কন্ট্ৰোল ৰাখি আপুনি আগবাঢ়ি যাব লাগিব মানসিক চাপ আৰু পৰিশ্ৰমৰ বাবে আপুনি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই দৰকাৰ এক্সাৰসাইজ কৰক আপোনাৰ মাহটো আৰু বছৰৰ প্ৰথম মাহটো আৰু বছৰৰ প্ৰতিটো দিনে যাতে আপোনাৰ ভালে যাওক তাৰ কামনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ যদি ভাল লাগিলে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি হ'ব পাৰে আপোনাৰ যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে আকৌ নেক্সট ভিডিঅ' আপোনালোকক লগ পাম আটাইকে ধন্যবাদ